আপুনি বাৰু ভাল সন্তান এজন পাব বিচাৰে নেকি? আমি ভাল সন্তান পাবলৈ হ'লে কি কৰিব লাগিব? দেখা যায় কিছুমান চোৰৰ ঘৰতো পণ্ডিতৰ জন্ম হয়। কিছুমান পণ্ডিতৰ ঘৰতো চোৰৰ জন্ম হয়। কিছুমান গুণী জ্ঞানী হয়, কিছুমান মূৰ্খ হয়। ইয়াৰ কাৰণ কি? আমি কাৰণ জানিবলৈ হ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই কোনো জ্যোতিষী বা তান্ত্ৰিক নহয়। মই এজন মেথছৰ টিচাৰ। তথাপিও মই আজি কেনেকুৱা ধৰণৰ সন্তান হ'ব পাৰে বা কাৰ ঘৰত কেনেকুৱা সন্তান, কিয় কাৰোবাৰ ঘৰত ভাল সন্তান জন্ম পায়, কাৰোবাৰ ঘৰত বেয়া সন্তান জন্ম পায়, সেই বিষয়ে মই আজি জনাম। গৰ্ভধান। বৰ্তমান সময়ত মহাপুৰুষ সদৃশ জ্ঞানী পণ্ডিত সুপুত্ৰ জন্ম দিবৰ বাবে সকলোৱে কামনা কৰে। বিবাহৰ পিছত নৱদম্পতীৰ এটাই মাত্ৰ প্ৰাৰ্থনা থাকে যাতে সৎপুত্ৰৰ জন্ম হৈ তেওঁলোকৰ লগতে পৰিয়ালৰ বংশ মৰ্যাদা ৰক্ষা কৰিব। কিন্তু দেখা যায় বহু ক্ষেত্ৰত ইয়াৰ বিপৰীত ছবিও ওলায় আৰু পুত্ৰৰ হাতত মাতৃ পিতৃৰ মৃত্যু পৰ্যন্ত হোৱা শুনা যায়। ইয়াৰ উপৰিও সন্তানে বংশ উন্নতি নকৰি বিভিন্ন প্ৰকাৰে বংশ পৰিয়াললৈ কলংকৰ বোজা জাপি দি সমাজত এটা আৱৰ্জনা হিচাপে থিয় দিয়ে। ইয়াৰ বাবে প্ৰধানতঃ সেই সন্তানৰ পিতৃ মাতৃ দায়ী। উপযুক্ত সময়ত গৰ্ভধান নকৰাৰ বাবে সন্তান এনেকুৱা হয়। জন্ম দিয়াৰ সময়ত পিতৃ মাতৃয়ে জ্যোতিষৰ অলপ দিহাপ ল'লে এনেকুৱা সন্তান নজন্মিব। নৱদম্পতীয়ে অলপ ধৈৰ্য সহকাৰে জ্যোতিষৰ জৰিয়তে সৎ উপদেশ দিহা ব্যৱস্থা হাতত ল'লে নিশ্চয় সৎ মহাপুৰুষ সদৃশ সন্তানৰ জন্ম দিব পাৰিব। শুভ সময়, শুভ দিন, শুভ তিথিৰ লগতে ঋতুমতী নাৰীৰ শুভ দিন মিলাই গৰ্ভধান কাৰ্য কৰা কৰ্তব্য। ইয়াৰ বাবে নৱদম্পতীৰ ধৈৰ্যৰ প্ৰয়োজন হ'ব। প্ৰথম, খাদ্য। পিতৃ মাতৃৰ খোৱা খাদ্যৰ গুণাগুণ সন্তানৰ গাত সম্পূৰ্ণভাৱে পৰে। পুৰুষৰ খোৱা খাদ্যবোৰ হজম হোৱাৰ 24 দিন পিছত শুক্ৰকীটলৈ ৰূপান্তৰ হয় আৰু শৰীৰৰ তেজৰ লগত মিহলি হৈ বীৰ্যকীট শুক্ৰাণু হিচাপে মিলিত হৈ এমজম বা জিন আকাৰে সন্তানৰ শৰীৰৰ গঠন কৰে। পিতৃ মাতৃৰ চাৰিত্ৰিক সকলো গুণ জিনৰ জৰিয়তে সন্তানৰ শৰীৰত প্ৰৱেশ কৰি পিতৃ মাতৃৰ বংশগত গুণ ধৰ্ম, ব্যক্তিগত গুণ ধৰ্ম সন্তানৰ গালৈ যায়। পিতৃ মাতৃৰ আচাৰ নীতি, খাদ্য, জ্ঞান আদি সকলো গুণ এমজমৰ জৰিয়তে সন্তানৰ গাত প্ৰৱেশ কৰে। গতিকে সন্তান জন্ম দিয়াৰ আগতে পিতৃ মাতৃ বৰ্ধিত হোৱাৰ প্ৰয়োজন আছে। পিতৃ মাতৃ সংশোধিত হোৱাৰ প্ৰয়োজন আছে। খাদ্য গ্ৰহণ কৰোঁতে জাতি, ধৰ্ম, পৰিৱেশ, বতৰ আদিৰ ওপৰত নিৰ্ভৰশীল। গৰ্ভধানৰ প্ৰধান ব্যৱস্থা। ঋতুমতী নাৰীৰ ঋতুৰ প্ৰথম দিনা ছন্দালিনী, দ্বিতীয় দিনা ব্ৰহ্মজাতিনী, তৃতীয় দিনা ৰজকী সদৃশ হয়। চতুৰ্থ দিনা কেৱল ৰাতি গৰ্ভধান কাৰ্যৰ বাবে উপযুক্ত হয় যদিও পত্যাদি কাৰ্য কৰাৰ অধিকাৰিণী হয়। পঞ্চম দিনা ঋতুৰ আৰম্ভৰ 16 দিন পৰ্যন্ত স্ত্ৰীজনী ঋতুকালমতী হৈ থাকে। পুত্ৰাশ্ৰী ব্যক্তিসকলে প্ৰথমৰ পৰা চতুৰ্থ দিন পৰিত্যাগ কৰি উক্ত 16 দিনৰ ভিতৰত দিন তিথি আদি শুভ সময় চাই স্ত্ৰীগমন কৰিলে নিজৰ অভীষ্ট সিদ্ধি ফল হাতে হাতে লাভ কৰিব। যুগ্ম সংখ্যক দিনত পুত্ৰ সন্তান আৰু অযুগ্ম সংখ্যক দিনত কন্যা সন্তানৰ জন্ম হয়। গৌতম মুনিৰ মতে স্ত্ৰী ঋতু দশৰ 16 দিনৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, 11, 13, 10 দিন বাদ দি
বাদ দি বাকী দিনকেইটা প্ৰসন্তা বুলি কৈছে। পুত্ৰকামী পুৰুষে 1 মাহ ষষ্ঠীক সংযত থাকি গৰ্ভধাৰণ বিহিত ৰাতি স্ত্ৰী গমন কৰাৰ আগতে সুন্দৰ ভোজন ব্যৱস্থা, দুগ্ধ, ঘি, তৈল ভোজন আৰু তেল মদন জৰিয়তে শৰীৰ সিদ্ধ কৰা কৰ্তব্য। পুত্ৰকামী দম্পতীয়ে ঋতু স্নানৰ চতুৰ্থ, ষষ্ঠ, অষ্টম আৰু 12-10 দিৱসে সংগম কৰিব। প্ৰথম দিনা স্ত্ৰী সংগম কৰিলে আয়ু ক্ষয়, সেই সংগমত গৰ্ভধাৰণ হ'লে প্ৰসূতি মৃত্যু হ'ব। দ্বিতীয় দিনা গৰ্ভধাৰণ হ'লে প্ৰসৱৰ 10 দিনৰ ভিতৰত বিনষ্ট হ'ব। তৃতীয় দিনা গৰ্ভধাৰণ হ'লে অসম্পূৰ্ণ আৰু অল্পায়ু হয়। চতুৰ্থ দিনা গৰ্ভধাৰণ হ'লে সম্পূৰ্ণ হয়। মহৰ্ষি বেদব্যাসৰ মতে চতুৰ্থ দিনা গৰ্ভধাৰণ হ'লে পুত্ৰ হয় যদিও সেই পুত্ৰ অল্পায়ু আৰু ধনহীনা হয়। পঞ্চম দিনা পুত্ৰৱতী কন্যা, ষষ্ঠ দিনা সুমধ্যম পুত্ৰ, সপ্তম দিনা বন্ধ্যা কন্যা, অষ্টম দিনা শ্ৰেষ্ঠ পুত্ৰ সন্তান, নৱম দিনা সুগভা কন্যা, দশম দিনা শ্ৰেষ্ঠতম পুত্ৰ সন্তান, 11-10 দিনা ধনহীনা কন্যা, 12-10 দিনা উত্তম পুত্ৰ, 13-10 দিনা পাপিনী ব্যভিচাৰিণী কন্যা, চতুৰ্থ 10 দিনা ধাৰ্মিক কৃতজ্ঞ অৰ্থজ্ঞান সম্পন্ন ব্ৰতপৰায়ণ শ্ৰেষ্ঠতম পুত্ৰ, 15তম দিনা প্ৰতিব্ৰতা কন্যা, 16তম দিনা ঈশ্বৰাবংশ সংস্কৃত পৰম ধৰ্মপৰায়ণ মহা পুৰুষাধিক সজবাদী জিতেন্দ্ৰিয় শান্তায়ু পুত্ৰৰ জন্ম হয়। আমি এইখিনি বস্তু, এই নিয়মখিনি যদি পালন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই নিয়মমতে আমি সন্তানবিলাক পাব পাৰোঁ। গতিকে নতুন নৱদম্পতীক এই নিয়মখিনি পালন কৰি তেওঁলোকৰ সন্তানৰ বাবে আগবাঢ়ি যাওক, তাৰে কামনা কৰি মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।